নমস্কাৰ স্বাগতম জনাইছো ই নিউজ এনিলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ বিটিচিয়ে নহয় সমগ্ৰ অসমে যেতিয়া খুধে হাগ্ৰামাই কেতিয়া চৰকাৰ বনাব বা হাগ্ৰামাই কিয় চৰকাৰ বনাব তেতিয়াই হাগ্ৰামা মহিলাৰীৰ এটাই প্ৰশ্ন আপোনালোকক কিয় লাগে আৰু এই প্ৰশ্নটোৰ সবিশেষলৈ আমি আগবাঢ়ি যাম তাৰ আগতে আপোনালোকক আমি জনাবলৈ বিচাৰিছো যে এখন আজি যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছিল তাত মন্তব্য আগবঢ়াইছে যে সরকার আমারে হব এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ এটা খবৰ আপোনালোকৰ বাবে লৈ আহিছো মই চৰকাৰ বনালে মোক কি দিব বুলি সাংবাদিকক প্ৰশ্ন কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু সেই মন্তব্যৰ ভিতৰত তেওঁ উল্লেখ কৰিছে যে এইবাৰ চৰকাৰ আমাৰে হ'ব মিত্ৰতা কাৰো লগত নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনাই আছো চৰকাৰ আমাৰে হ'ব বুলি এই ঘোষণাই বৰ্তমান তাৎপৰ্য বহন কৰিছে কিয়নো 15 ডিসেম্বৰ তাৰিখে যি ধৰণে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল তাৰ পিছতো কিয় ইমান আত্মবিশ্বাসী হৈ পৰিছে হাগ্ৰামা মহিলাৰী যে চৰকাৰ তেওঁলোকৰে হ'ব এই মুহূৰ্তত আমি জনাই আছো এই খবৰটো আপোনালোকক আমাৰ হাতত এই মুহূৰ্তত এটা মন্তব্য আছে যি বিশেষ মন্তব্যত হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে যে চৰকাৰ গঠন কৰিবলৈ ইতিমধ্যে তেওঁ সাজু হৈ উঠিছে আমি সেই মন্তব্যটো এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক শুনাবলৈ বিচাৰিছো দিন ঘোষণা কৰিলে 31 মিনিট ভিতৰত হ'ব বুলি কৈছে তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম আৰু চাম মুঠতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম বিটিচি গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে মিত্ৰ আছিলে বন্ধুত্ব পাহৰি গৈছে মিত্ৰতা শেষ হ'ব নেকি বিজেপি চৰকাৰ আমাক বনাব দিয়ে আগত চৰকাৰ আমাক আগত বনাব দিয়ে ইয়াৰ পিছত এই 21 নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত যদি মই বানাই আপুনি কি দিব মোক এইটো কওক ছাৰ বৰ্তমান বিটিচিৰ আজি প্ৰমোদ বৰে কৈছে অলপ আগত মানসিকভাৱে হাৰাশাস্তি কৰিছে কষ্ট দিছে প্ৰমোদ বৰক কোনে মই আপোনালোকে টেনশ্যন দিছে কেছ কৰি মেণ্টেলি টেনশ্যন দিয়া বুলি কৈছে কাক কেছ দিছে মোক নহয় ছাৰ এই যিটো বিটিচি আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই তিনি মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া এইবিলাক কিয় লাগে আপোনালোকক কৰিছে কৰা নাই চৰকাৰ আমি বনাম চাই থাকক না আপোনালোকে কিবা দে বাদে মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক বিৰোধীত নবহে নেকি আপোনালোকে বিটিচিত বাদি লাগিব মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁছে যে বাদি লাগক 100% নিশ্চিত 100% দিন ঘোষণা কৰিলে 31 মিনিট ভিতৰত হ'ব বুলি কৈছে এই মুহূৰ্তত আমি ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তত সেই বিশেষ মন্তব্যটো শুনালো যি মন্তব্য তেওঁ বহুকেইটা তাৎপৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ প্ৰসংগ আনিছে আৰু এই বিষয়ে আমি কথা পাতিবলৈ আমি সংযুক্ত হ'বলৈ বিচাৰিছো আমাৰ মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মনৰ সৈতে দীপক কুমাৰ বৰ্মন এই মুহূৰ্তত অতিকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো চৰকাৰ বনাবলৈ সুযোগ নাপালে হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে তেওঁ কেছ উত্থাপন কৰিছে তাৰ পিছতে স্থগিতাদেশ দিছে কিন্তু বৰ্তমান সময়তো ইমান আত্মবিশ্বাস হাগ্ৰামা মহিলাৰীৰ যে চৰকাৰ তেওঁৱে বনাব কি ক'ব চাওক জনক মই প্ৰথমতে ক'ব খুজিছোঁ যে হাগ্ৰামা মহিলাৰী এজন অপৰিপক্ক ৰাজনৈতিক নেতা নহয় তেওঁ কোনো এলাপেচা বিধৰ ৰাজনৈতিক নেতা নহয় তেওঁৰ ৰাজনীতিৰ পালছ বুজি পায় আৰু পালছ বুজি পায় কাৰণে এতিয়াও তেওঁ ইমান আত্মবিশ্বাসী হৈ আছে খুব গুৰুত্বপূৰ্ণ কথা এইখিনিয়ে যে পাৰিষদে যিসকল পাৰিষদক এতিয়া হোটেল লিলিত আবদ্ধ কৰি থৈছে একাংশই শপত গ্ৰহণ কৰিছে তাৰপিছত একাংশক কিন্তু শপত গ্ৰহণ কৰাব পৰা নাই তেওঁলোকক একাংশক শ্বিলঙলৈ কালি আমাৰ ওচৰত পৰা তথ্যমতে কালি শ্বিলং ভ্ৰমণ কৰিবলৈ লৈ গৈছে এতিয়া বিজেপি চৰকাৰে যি ধৰণে পাৰিষদখিনিক নিজৰ পণবন্দী কৰি ৰাখিছে সেই পাৰিষদৰ কিন্তু একাংশই এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকৰ মাজতে এটা বিদ্ৰোহৰ উকমুকনি উঠিছে কাৰণ তেওঁলোকে এদিন কিন্তু আপুনি যদি লক্ষ্য কৰে UPPR আৰু GS
GSPৰ যি পাৰিষদ বা তেওঁলোকৰ একাংশৰ মাজত কিন্তু পুনৰ বিদ্ৰোহীনতা আছে। আগৰ যি সময়ত বিদ্ৰোহ আৰম্ভ হৈছিল সেইখিনি সময়ত বিদ্ৰোহ কৰা নেতা আছে। গতিকে বিদ্ৰোহী নেতাসকলক যদি এই ধৰণে পণবন্দী কৰি ৰখা হয়, তেওঁলোকৰ আৱেগ আৰু তেওঁলোকৰ স্বাভিমানত আঘাত পৰিছে, আৰু সেই আৱেগ আৰু স্বাভিমানত আঘাত পৰাৰ কাৰণেই তেওঁলোকে কিন্তু এতিয়া বিজেপিৰ এই চৰকাৰখনৰ বিৰুদ্ধে ভিতৰি কিন্তু তেওঁলোকে প্ৰতিবাদী এটা মনোভাৱ গ্ৰহণ কৰিছে। আৰু এটা কথা চাওক, 17খন আসন পাইছিল হাগ্ৰামা মহিলাৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে 17খন আসন লাভ কৰাৰ পিছত কিয় তেওঁক চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ কৰা নহ'ল? কিয় ৰাজ্যপালে তেওঁক চৰকাৰ গঠন কৰিবলৈ আহ্বান নজনালে? তাত কিন্তু এটা ডাঙৰ ৰাজনীতি আছে। আৰু এটা কথা লক্ষ্য কৰিব যে হাগ্ৰামায়ো জানে আৰু 4খন আসন হ'লে হাগ্ৰামাই চৰকাৰ গঠন কৰিব, আৰু সেই 4জন পাৰিষদ এতিয়া হাগ্ৰামাৰ শিবিৰলৈ আহিবলৈ প্ৰস্তুত। এইকাৰণে প্ৰস্তুত যে যিসকল পাৰিষদক হোটেল লিলিত পণবন্দী কৰি থৈছে, সেই পাৰিষদৰ একাংশই তীব্ৰ অসন্তুষ্ট ব্যক্ত কৰিছে। তেওঁলোকক যদিও শ্বিলঙলৈ ফুৰাবলৈ লৈ যোৱা হৈছে, তেওঁলোকক হোটেলৰ কথাত যি ধৰণে আবদ্ধ কৰি ৰাখিছে, মোবাইল ফোন লগত ৰাখিব দিয়া নাই, পৰিয়ালৰ লগত কথা পাতিব দিয়া নাই, কাৰণ হাগ্ৰামাৰ প্ৰতি যি ভয়, সেই ভয়ৰ কাৰণে তেওঁলোকক এই ধৰণে হোটেলত পণবন্দী কৰি ৰাখি থৈছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে ইতিমধ্যে হাগ্ৰামাই যি অংক কৰিব লাগে সেই অংক কৰিছে। কাৰণ অংকত হাগ্ৰামা যদিও এনেকৈ সহজ সৰলভাৱে থাকে, ৰাজনৈতিক অংকত তেওঁ এজন খুব পৰিণত খেলুৱৈ। হয়, দীপক কুমাৰ বৰ্মন, এটা আপোনাক তথ্য দিব খোজো যে হাগ্ৰামা মহিলাৰ মাত্ৰ প্ৰয়োজন 4খন আসন। গতিকে 4খন আসন পালে যিকোনো মুহূৰ্তত সলনি হ'ব BTCৰ পাৰিষদৰ এই অনাগত বিশেষ পৰিৱেশ বা পৰিস্থিতি। কাৰণ 4খন আসন হাগ্ৰামাৰ কাৰণে সাংঘাতিক টান কথা নহয়। কিয়নো যিজন কংগ্ৰেছ নেতা ইতিমধ্যে বিজেপিত যোগদান কৰিছে, বা GSPৰ যিজন নেতা ইতিমধ্যে বিজেপিত যোগদান কৰিছে, বা UPPLৰ যিকেইজন বিদ্ৰোহী নেতাক ইতিমধ্যে পণবন্দী কৰি ৰাখিছে, তেওঁলোকৰ কিন্তু আত্ম অভিমানত লাগিছে, তেওঁলোকৰ আত্ম অহংকাৰত লাগিছে, তেওঁলোকৰ মেজাজত লাগিছে। এইকাৰণে লাগিছে যে ৰাজনীতিৰ কাৰণে তেওঁলোকক এই ধৰণে পণবন্দী কৰি শিখণ্ডি সজাই যদি কোনোবা দলে যদি সুবিধা আদায় কৰি ল'ব খোজে, সেই কথাটো কিন্তু একাংশই মানি ল'ব খোজা নাই। ইতিমধ্যে তেওঁলোকক মনটো ভাল লগাবৰ কাৰণে একাংশক ইতিমধ্যে শ্বিলঙলৈ লৈ যোৱা হৈছে। শ্বিলং ভ্ৰমণত ব্যস্ত তেওঁলোকে, কিন্তু শ্বিলঙৰ পৰাও কিন্তু হাগ্ৰামাৰ মহিলাৰ একাংশ ব্যক্তিৰ লগত যোগাযোগ অব্যাহত ৰাখিছে কিবা প্ৰকাৰে। কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ মান অভিমান স্বাভিমান যদি খৰ্ব হয়, যি ৰাজনীতিত খৰ্ব হয়, এজন বিদ্ৰোহী নেতাই সেই স্বাভিমান খৰ্ব হোৱাটো নিবিচাৰে বা সহ্য কৰিব নোৱাৰে। কাৰণ তেওঁলোকে আগতে যি পৰ্যায়ৰ যি সহস্ৰ বিপ্লৱৰ মাজেৰে আহি আজি BTC পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে, বা তেওঁলোকে পূৰ্বতে BTC তাৰপিছত NDFB এই কেডাৰসকল ইতিমধ্যে তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহি ৰাজনীতিত অংশগ্ৰহণ কৰিছে। ৰাজনীতিত অংশগ্ৰহণ কৰিলেও কিন্তু তেওঁলোকৰ স্বাভিমান আছে, আৰু সেইকাৰণে হাগ্ৰামা মহিলাই বাৰে ক'ব পাৰিছে, হাগ্ৰামা মহিলাৰে পাল্চ বুজি পায়, হাগ্ৰামা মহিলাৰে তেওঁলোকৰ উশাহ বুজি পায়, হাগ্ৰামাৰ মহিলাৰে তেওঁলোকৰ স্বাভিমান চিনি পায়, আৰু সেইকাৰণে হাগ্ৰামা মহিলাই বাৰে কৈছে যে চৰকাৰ আমিয়ে গঠন কৰিম। আৰু চাব জনাক সেই সময়ত কিন্তু চৰকাৰ হাগ্ৰামা গঠন কৰাটো কোনো আচৰিত কথা হ'বলগীয়া একো নাই। যদিও প্ৰমোদ বৰাই ইতিমধ্যে BTCৰ চিফ হিচাপে, BTCৰ মুখ্য হিচাপে শপত গ্ৰহণ কৰিছে, কিন্তু অনাগত 7 দিনৰ ভিতৰত কিন্তু এইটো সম্পূৰ্ণ অলট পালট হৈ যোৱাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে। আৰু সেইকাৰণে হাগ্ৰামাৰ প্ৰতিটো কথাত, হাগ্ৰামাৰ প্ৰতিটো চিন্তাত বা হাগ্ৰামাৰ প্ৰতিটো বক্তব্যত এই ধৰণৰ এটা প্ৰত্যাহ্বান দিছে। হয় দীপক কুমাৰ বৰ্মন, হয় এই মুহূৰ্তত আমি পুনৰবাৰৰ বাবে আপোনালোক কি দিম? আমি পুনৰবাৰৰ বাবে আপুনি সংযুক্ত হৈ থাকিব আমাৰ লগত। আমি পুনৰবাৰৰ বাবে সেই হাগ্ৰামাৰ মহিলাৰ সেই বিশেষ মন্তব্যটো পুনৰবাৰ নিউজ আনি দৰ্শকসকলক শুনাবলৈ বিচাৰিম। তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে? মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম। মুঠতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম। BTC গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই, চৰকাৰ এনে হৈ আছে, চাই থাকক আপোনালোকে। ছাৰ, হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে, আছিলে বন্ধুত্ব পাহৰি গৈছে, মিত্ৰতা শেষ হ'ব নেকি? বিজেপি চৰকাৰ আমাক বানাব দিয়ে আগত, চৰকাৰ আমাক আগত বানাব দিয়ে, ইয়াৰ পিছত এই 21ত নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত। যদি মই বানাই আপুনি কি দিব মোক এইটো কওক। ছাৰ, বৰ্তমান BTCৰ আজি প্ৰমোদ বৰাই কৈছে অলপ আগত, মানসিকভাৱে হাৰাশাস্তি কৰিছে, কষ্ট দিছে প্ৰমোদ বৰক। কোনে? মই? আপোনালোকে টেনশ্যন দিছে কেছ কৰি? মেণ্টেলি টেনশ্যন দিয়া বুলি কৈছে। কাক কেছ দিছে মোক? নহয় ছাৰ, এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে, সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে, কিন্তু এইবিলাক আইনগতভাৱে যিখিনি
ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই 3 মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া এইবিলাক কিয় লাগে আপোনালোকক কৰিছে কৰা নাই চৰকাৰ আমি বনাম চাই থাকক না বিটিচিৰ বিৰোধী এই আপোনালোকে কিবা দে বাদে মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক বিৰোধীত নবহে নেকি আপোনালোকে বিটিচিত বাদী লাগিব মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁচ আছে বাদী লাগক 100% নিশ্চিত 100%। দিন ঘোষণা কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে এই মুহূৰ্তত আমি সেই বিশেষ মন্তব্য শুনালো হাগ্ৰামা মহিলাৰ সেই বিশেষ মন্তব্য আৰু এই মুহূৰ্তত আমাৰ লগত সংযুক্ত হৈছে BPFৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো ডাঙৰীয়া আমাৰ লগত সংযুক্ত হৈছে আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি হাগ্ৰামা মহিলাৰে মন্তব্য প্ৰকাশ কৰিছে যে চৰকাৰ প্ৰসংগত এই মুহূৰ্তত আপুনি কি ক'ব এই চৰকাৰ প্ৰসংগৰ সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো BPFক অনুমতি দিয়া নহ'ল BPFক প্ৰথম পছন্দ হিচাপে আগবঢ়াই দিয়া নহ'ল আপুনি কি ক'ব প্ৰথম পচন্দৰ কিবা হিচাপে আমাৰ স্কপটো লাগিছিল নিদিলে এইটো দুৰ্ভাগ্যজনক গণতন্ত্ৰৰ কাৰণে এইটো দুৰ্ভাগ্যজনক আৰু বিজেপি চৰকাৰে যিটো অসৎ পৰম্পৰা ইয়াত গণতন্ত্ৰৰ নামত তেওঁলোকে দেখুৱাইছে এইটো আমি সঁচাকৈ ধিক্কাৰ দিছো হোটেলত বন্দী কৰি ৰখা তেওঁলোকৰ স্বাধীনতা সৰ্ব কৰি এঠাইৰ পৰা আন ঠাইলৈ লৈ ফুৰোৱা এইটোতো অসৎ পৰম্পৰা নতুন জেনেৰেশ্যনক ৰাজনীতিৰ ক্ষেত্ৰখনত নতুন জেনেৰেশ্যনক আমি আহ্বান কৰাৰ আগমুহূৰ্তত এই যে অসৎ পৰম্পৰাবিলাক আমি প্ৰদৰ্শন কৰিছো সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে আমি বিচাৰিছো যে যিবিলাক প্ৰচিডিউৰ মেইনটেইন কৰিব লাগে চৰকাৰে প্ৰচিডিউৰ মেইনটেইন কৰিবলৈ গভৰ্ণমেণ্ট বনোৱাৰ কাৰণে সুযোগ দিব লাগে সেই মিনিমাম প্ৰচিডিউৰটো তেওঁলোকে মেইনটেইন কৰা নাই যাৰ পৰিণতিত হাইকোৰ্টে এটা অৰ্ডাৰ দিবলৈ বাধ্য হৈছে গতিকে এই কথাটো প্ৰতিপন্ন হৈছে চৰকাৰে আজিলৈকে বিজেপি চৰকাৰে আজিলৈকে যিখিনি কাম বিটিচি চৰকাৰে গঠনৰ কাৰণে কুচকাচ কৰি আছে কাম কৰি আছে সেইটো একেবাৰে গণতন্ত্ৰৰ কমপ্লিট পৰিপন্থী অসৎ পৰম্পৰা অসৎ নীতি প্ৰয়োগ কৰি পেলাই তেওঁলোকে এইবিলাক কাম কৰিছে আৰু সেই কথাখিনি হাইকোৰ্টৰ এই যিটো আদেশ যিটো জাজমেণ্ট দিলে যোৱাকালি এই কথাখিনি প্ৰমাণ কৰিছে তেওঁলোকে ঠিক পথত চলা নাই আমি এতিয়াও বিচাৰো যে আমাক এটা সুবিধা দিব লাগে আমি লাৰ্জেষ্ট পলিটিকেল পাৰ্টি হিচাপে আমাক এটা সুবিধা দিব লাগে যিটো সুবিধাৰ পৰা আমাক বঞ্চিত কৰিছে অসমৰ ৰাইজে দেখি আছে বিটিচি ৰাইজে দেখি আছে এই সকলো ভদ্ৰ সমাজে আজি লজ্জানত হৈছে এনেকুৱা পৰম্পৰা দেখি পেলাই আমি নতুন জেনেৰেশ্যনক ৰাজনীতিৰ ক্ষেত্ৰত আগুৱাই আহিবলৈ আহ্বান জনাইছো এনেকুৱা মুহূৰ্তত আমাৰ জ্যেষ্ঠ যিবিলাক ৰাজনীতিক নেতা সেইবিলাক যিটো অসৎ পৰম্পৰা দেখুৱাইছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নতুন জেনেৰেশ্যনে ইয়াৰ পৰা কি শিক্ষা ল'ব ৰাজনীতিত ভাল মানুহ প্ৰৱেশ নকৰে এই কথাখিনি আজি প্ৰতিপূৰ্ণ কৰিবলৈ গৈ আছে কিন্তু ৰাজনীতিত ভাল মানুহৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে এই পৰম্পৰাবিলাক পৰিহাৰ কৰি পেলাই নতুন চিন্তা চৰ্চাৰে এতিয়া চৰকাৰখনে নতুন জেনেৰেশ্যনক মানে উৎসাহিত কৰাৰ কাৰণে এই অপৰম্পৰা মানে যিবিলাক অসৎ পৰম্পৰা অসৎ নীতি এইবিলাক পৰিহাৰ কৰিব লাগে ৰাজনীতিত হয় কূটনীতি চলে কিন্তু ভদ্ৰভাৱে সৎভাৱে কূটনীতিবিলাক যদি পৰিচালিত হয় তেতিয়াহ'লে সেইটো আমাৰ মানৱ সমাজৰ কাৰণে ডেমক্ৰেচিৰ কাৰণে অতিকে মংগলজনক হ'ব বুলি আমি ভাবো হয় এই মুহূৰ্তত বিজেপি চৰকাৰখনে অসৎ কূটনীতি বিজেপি দলটোৱে অসৎ কূটনীতি অৱলম্বন কৰিছে বুলি ক'ব খুজিছে নেকি আপুনি ডেফিনেটলি এনেকুৱা পৰম্পৰা ধনবল জনবল দেখুওৱা ধনৰ দ্বাৰা মানুহক আবদ্ধ কৰি ৰখা এইটো ডেমক্ৰেচি নেকি তেওঁলোকৰ যিটো স্বাধীনতা যিটো সাংবিধানিক অধিকাৰ মানে ফাণ্ডামেণ্টেল ৰাইট সেইটোকো তেওঁলোকে ব্লক কৰিছে তেওঁলোকে যদি আজি এই কথাটো ক'ব বিচাৰিছে যে তেওঁলোকে চেষ্টা ইয়াত আহিছে চেষ্টাই মানুহক এনেকে আবদ্ধ কৰি ৰাখি পেলাই এটা হোটেলৰ পৰা আন হোটেললৈকে লৈ ঘূৰি ফুৰে নেকি এইটো কি পৰম্পৰা দেখুৱাইছে ত মুক্তভাৱে বিচাৰ কৰিবলৈ দিয়ক আলোচনা কৰিবলৈ দিয়ক সকলোকে মানে মত বিনিময় কৰিবলৈ সুযোগ দিয়ক আমি BPF দলে কৈছো যে হয় ৰাজনীতিৰ ক্ষেত্ৰখনত ডেমক্ৰেচিৰ যিবিলাক কিবা সেইবিলাক কথা মানি পেলাই আমি কৈছো যে বিৰোধী দলৰ হিচাপে আমি দায়িত্ব পালন কৰিম আৰু এই চৰকাৰ যদি প্ৰচিডিউৰ মেইনটেইন কৰিবলৈ চৰকাৰ গঠন হয় তেনেকুৱা চৰকাৰক আমি ৰাইজৰ উন্নয়নৰ কাৰণে লোৱা সকলো পৰিকল্পনাৰ ক্ষেত্ৰত আমি যোগাত্মক সঁহাৰি জনাম বুলি কৈছো কিন্তু তেনেকুৱা মুহূৰ্তত তেওঁলোকে এই যিবিলাক অপৰম্পৰা অসৎ নীতি এইবিলাক কূটনীতি অৱলম্বন কৰি পেলাই আমাক তেনেকে
হয়, প্ৰবীণ বড়ো ডাঙৰীয়া। গণতন্ত্ৰৰ কাৰণে ৰাজনীতিৰ কাৰণে অতিকে মংগলজনক নহয়। হয়, প্ৰবীণ বড়ো ডাঙৰীয়া, এই মুহূৰ্তত আপোনালোকক মাত্ৰ 4জন লাগে, 4জন সদস্য লাগে, যাৰ দ্বাৰা আপোনালোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। এই মুহূৰ্তত পৰিষদ গঠন কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আপোনালোক কিমান আত্মবিশ্বাসী যে সেই 4জন সদস্য আপোনালোকে পাব? আমি বিশ্বাসী গণতন্ত্ৰ যিটো আছে আমি বিশ্বাসী, আৰু তেওঁলোকৰ নিশ্চয় যিবিলাক মানুহ আজি আবদ্ধ হৈ আছে তেওঁলোকৰো শুভবুদ্ধি উদয় হ'ব যে তেনেকুৱা পৰম্পৰা সৃষ্টি কৰাৰ ইতিহাস, অপৰম্পৰা মানে অসৎ পৰম্পৰা সৃষ্টি কৰাৰ যিটো ইতিহাস ৰচনা কৰিছে, সেই ইতিহাসত তেওঁলোকৰ মানে নামবিলাক যাতে অন্তৰ্ভুক্ত নহয় তাৰ কাৰণে তেওঁলোকে নিশ্চয় চিন্তা চৰ্চা কৰিব। নিজৰ বিবেক বিচাৰ বুদ্ধিক অগ্ৰাধিকাৰ দি মানে তেওঁলোকে সুস্থ ৰাজনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে নিজক প্ৰস্তুত কৰিবলৈ নিশ্চয় সহযোগ কৰিব। সেই বিশ্বাস আমাৰ আছে। হৰ্চ ট্ৰেডিঙৰ কথালৈ আমি যোৱা নাই, কোনো কাকো আমি কিনা বেচা নকৰো। আমি মুকলিভাৱে আহ্বান জনাইছো তেওঁলোকে এনেকুৱা বন্দী কিবাৰ পৰা মুক্ত হৈ পেলাই এই গণতন্ত্ৰৰ প্ৰতি সন্মান জনাটো তেওঁলোকৰ কৰ্তব্য। হয়, এই মুহূৰ্তত এই যিসকলক পণবন্দী কৰি ৰখা হৈছে শ্বিলঙত বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে, সেইসকলৰ লগত কিবা যোগাযোগ হৈছে নেকি BPF-ৰ? আমি মুক্তভাৱে আহ্বান জনাইছো। আনকি আমাৰ শিৱ মহোদয়ে এটা কথা কৈছে, BTCৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ, সম উন্নয়ন, সম অধিকাৰৰ কাৰণে যদি মই মানে মোক যদি নিবিচাৰে তেতিয়াহ'লে মই চৰকাৰী কোনো দায়িত্বত নাথাকো। চৰকাৰী দায়িত্বত নাথাকি পেলাই মই দলৰ লিডাৰ হিচাপে দলৰ নেতৃত্ব দি পেলাই BTCৰ মংগলৰ কাৰণে কাম কৰি যাম। তেনেকুৱা মুকলি উদাৰভাৱে আহ্বান জনোৱাৰ পিছত ইয়াত তেওঁলোকৰ সহযোগিতা আমি পাম বুলি বিশ্বাস কৰি আছো। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল প্ৰবীণ বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক BPF-ৰ। আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি পুনৰবাৰৰ বাবে সেই হাগ্ৰামা মহিলাৰ সেই তাৎপৰ্যপূৰ্ণ মন্তব্যটো পুনৰবাৰৰ বাবে নিউজ আনি দৰ্শকসকলক শুনাবলৈ বিচাৰিছোঁ। আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম। মুঠতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম। BTC গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই, চৰকাৰ এনে হৈ আছে, চাই থাকক আপোনালোকে। ছাৰ, হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে, বন্ধুত্ব আছিলে, বন্ধুত্ব পাহৰি গৈছে, মিত্ৰতা শেষ হ'ব নেকি আচলতে? বিজেপি চৰকাৰ আমাক বনাব দিয়ে আগত, চৰকাৰ আমাক আগত বনাব দিয়ে, ইয়াৰ পিছত বাছ এই 21ত নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত। যদি মই বানাই আপুনি কি দিব মোক এইটো কওক। ছাৰ, বৰ্তমান BTCৰ কথা আজি প্ৰমোদ বৰে কৈছে অলপ আগত, মানসিকভাৱে হাৰাশাস্তি কৰিছে, কষ্ট দিছে প্ৰমোদ বৰক। কোনে? মই? আপোনালোকে টেনশ্যন দিছে কেছ কৰি। মেণ্টেলি টেনশ্যন দিয়া বুলি কৈছে। কাক কেছ দিছে মোক? নহয় ছাৰ, এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে, কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে। কোনোবা ব্যক্তিগতটো কৰা নাই, কাকবা ব্যক্তিগত কৰা নাই। আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে। এইটোৱেই। 3 মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া? এইবিলাক কিয় লাগে আপোনালোকক? কৰিছে কৰা নাই চৰকাৰ আমি বনাম, চাই থাকক না। BTC বিৰোধী আপোনালোকে কিবা দে বাদে, মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক? বিৰোধীত নবহে নেকি আপোনালোকে BTC? বাদী লাগিব, মই চৰকাৰ নবনাই বুলি। কোনোবা যদি চাওঁচ আছে বাদী লাগক, 100% নিশ্চিত 100%। দিন ঘোষণা কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে।